ছজন ব্যক্তিক এই মুহূৰ্তত আপোনালোকে দেখিছে স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহিছে আমি JMCHত উপস্থিত আছোঁ আৰু এই স্বাস্থ্য পৰীক্ষা কৰিবলৈ যিকেইজন লোকক আনিছে এই আটাইকেইজন লোক নৌকা যিটো দুৰ্ঘটনা নিমাতীৰ যিটো নৌকা দুৰ্ঘটনা তাৰ লগত জড়িত আছিল বুলি যোৰহাট আৰক্ষীয়ে তেওঁলোকক ইতিমধ্যে উঠাই আনিছে এটা কথা হ'ল আমি তেওঁলোকৰ মুখৰ পৰা জানিব বিচাৰিম যে গোটেই ঘটনাটোত পুঠি খলিহনাৰ কাৰবাৰ চলিব নে ৰৌ বৰালি কাৰবাৰ চলিব আপুনি কি পোষ্টত আছে তাত মই ফিল খালাছি নাম কি আপোনাৰ মোৰ নাম বিজু কুমাৰ দাস এটা কি বুলি লৈ আহিছে আৰক্ষীয়ে মই নাজানো মই সেইদিনা যেতিয়া দুৰ্ঘটনা হয় তেতিয়া মই ৰেম বনাইছিলোঁ আপোনাৰ মেডিয়া যোগে গম পাইছে মই এখন নাওলৈকে মানুহ উদ্ধাৰ কৰিছিলোঁ আজি কি কাৰণে মোক লৈ আছে মই নাজানো মই জ্ঞাত মই কেতিয়াও একো সোধ পোছ কৰা নাই আৰক্ষী কিয় সোধা উঠাই আনোতে কিয় আনিছে মই খুলিবলৈ সময় নাপালোঁ আচলতে মোক ঘাটৰ পৰা আনিছে ঘাটৰ পৰা ফোন কৰিব আনিছে আপুনি কি পোষ্টত আছে মই মাষ্টাৰত আছোঁ আমাক উঠাই আনিছে কি বিষয়ে আনিছে নিমাতী থানালৈ তাৰ পৰা নিমাতী থানাৰ পৰা লৈ আহিছে যোৰহাট থানালৈ একো বিষয়টো গম নাপাওঁ আপুনি কি মাষ্টাৰ আপোনাৰ কি নাম মোৰ নাম শ্ৰী বাবুল চন্দ্ৰ নেওগ মই মোক উঠাই আনিছে মই মুঠতে ওপৰৱালাৰ নিৰ্দেশ মতে মই কাম কৰোঁ তাত কি কাম কৰে আপোনালোকে আমি কোৰৰ কাম কৰোঁ আৰু বস্তা চস্তা ভৰাওঁ সেইদিনাখন ঘাটত আপোনালোকে কি কাম কৰি হয় সেইদিনাখন এই বস্তা চস্তা ভৰালোঁ তাৰপিছত আমি সেই ওপৰৱালাই আমাক ৰছীডাল খুলিবলৈ পঠিয়াই দিলে আপোনালোক ৰছী খুলি দিছিলে হয় মানে কোনখন নাও খুলিছিলে এই যিখন দুৰ্ঘটনা হ'ল হয় সেই নাওখন খুলিছিলে মাক যিখন মা আপোনাৰ কমলা ন মা কমলাখন আপুনি আগলৈ আহক আপোনাৰ কি নাম মোৰ নাম জয়ন্ত দত্ত আপুনি কি পোষ্টত আছে মাষ্টাৰ কি বুলি উঠাই আনিছে আমাক কি বুলি উঠাই আনিছে সেইটো নাজানো আপুনি সেইদিনা কি কাম কৰিছিলে তাত আমি আগবেলা মাটি চাটি কাম কৰিছিলোঁ নাওখনৰ লগত কি কাম কৰিছিলে নাওখনৰ লগত আমাৰ ওপৰৱালাই যিটো নিৰ্দেশ দিছে যে ধৰক নাওখন খুলি দিবলৈ ক'লে খুলি দিবলৈ মানে কি ওপৰৱালা মানে কোন ওপৰৱালাই কৈছিলে আপোনাক খুলি দিবলৈ আমাৰ ওপৰত যিজন ইনচাৰ্জ আছে প্ৰদীপ বৰবৰা তেওঁ কৈছিলে যে ইফালৰ পৰা নাও আহিছে এইখন হেৰি হ'ব খুলি দিবলৈ কৈছিলে মই পুনৰ এবাৰ কৈছোঁ এই মুহূৰ্তত আপোনালোকক সেইদিনা কোনে অৰ্ডাৰ দিছিলে তাত খুলি দিবলৈ নাও চাওক মই নাও খোলা মই নাছিলোঁ মই ৰেম বনাইছিলোঁ এতিয়া যদি আপোনালোকক এই গোটেই ঘটনাটোলৈ যদি জেললৈকে পঠিয়াই দিয়ে আপোনালোকতো কি বুলি দাবী কৰিব নিৰ্দোষী নে আমি নিৰ্দোষী সত্য বিচাৰ কৰক আমি নিৰ্দোষী আমি সৰু কৰ্মচাৰী আমি কৰ্তব্য পালন কৰিছোঁ আমি ৰাইজক উদ্ধাৰ কৰিছোঁ আমি নিৰ্দোষী আচলতে বিশেষতে মই বহু নিৰ্দোষী দেখুৱাই আছোঁ তেওঁলোকে চিঞৰি কৈছে আপোনালোক আমি ওপৰৱালাৰ নিৰ্দেশ মতে কাম কৰোঁ আমি মাষ্টাৰো কৰ্মী হয় আপোনালোকে আমাক আমি নিৰ্দোষী দেখিছে যোৰহাটৰ আৰক্ষীয়ে 6জনকৈ কৰ্মচাৰীক তেওঁলোকক 8 পোছৰ বাবে আনিছে নে সেয়া পৰৱৰ্তী সময়ত হয়তো গ্ৰেপ্তাৰলৈ ৰূপান্তৰিত হ'ব পাৰে কিন্তু এই দৃশ্যটো এক্সক্লুজিভ প্ৰাগ নিউজ আমি এইভাবে কৈছোঁ যে একমাত্ৰ প্ৰাগ নিউজৰ কেমেৰাত বন্দী হৈছে এইকাৰণে যে নিশা এতিয়া প্ৰায় 10 বজাৰ পিছত তেওঁলোকক বিভিন্ন স্থানৰ পৰা উঠাই লৈ আহিছে তাৰে প্ৰায় তেওঁলোকৰ যিকেইজন উঠাই আনিছে তাৰ 4জনে মাষ্টাৰৰ কৰ্মচাৰী 2জন মাথো তেওঁলোকৰ নিয়মীয়া কৰ্মচাৰী আৰু তেওঁলোকে চিঞৰি কৈছে যে আমি নিৰ্দোষী আৰু বাৰে প্ৰতি তেওঁলোকে কৈছে তাৰ বেলেগ ওপৰৱালাৰ অৰ্ডাৰ মতে কাম কৰিছিলোঁ বুলি কৈছে ওপৰৱালা মানে কোন এজনে নামো কৈছে কিবা প্ৰদীপ বৰবৰা বুলি কিন্তু এই গোটেই ঘটনাটোত প্ৰাগ নিউজে এইভাবে আমি আচলতে এই গোটেই বাতৰিটো কৰিছোঁ যে এই পুথি খলিহনাসকলক আসলতে গ্ৰেপ্তাৰ বা আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰে যদি কুচকাৱাজ ৰচনা কৰি এই গোটেই সাংঘাতিক দুৰ্ঘটনাটো যদি ঢাকি পেলোৱাৰ প্ৰচেষ্টা চলায় তেতিয়াহ'লে মূল যিসকল ৰৌ বৰালি যাৰ নিৰ্দেশত ঘাট চলে যাৰ নিৰ্দেশ নেপালে ঘাটৰ ৰছী এডাল নলৰে যাৰ নিৰ্দেশ নেপালে ঘাটৰ এখন নাওৰ পৰা এখন নাও কেতিয়াও লৰচৰ নকৰে সেই বৰালি সেই ৰৌবিলাক সেই বিষয়াসকল থাকি যাব নেকি যিটো আগতে হয় আগৰ ঘটনাবিলাকত হৈ আছে সদায় পুথি খলিহনা জেল যায় ঘটনাৰ তেওঁলোক ৰঙা দাগী হয় আৰু মূল যিসকল আচলতে ইয়াৰ কাণ্ডাৰী সেইসকলে মেনেজ কৰি ওপৰৱালাক কাৰণ সেইজনৰ ওপৰত আৰু এজন আছে সেইজনো ফচিব সেইটো কাৰণে গোটেই প্ৰক্ৰিয়াটো আচলতে তেওঁলোকে ঢাকি পেলোৱাৰ ব্যৱস্থা কৰে মই অকণমান কাষলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ তপনক মই আকৌ এবাৰ কৈছোঁ যে এই গোটেই সমস্ত যিটো ঘটনা এই ঘটনা প্ৰাগ নিউজে ডে 1ৰ পৰা আমি দেখুৱাই আহিছোঁ বুধবাৰে বিয়লি 4:05 পৰা প্ৰকৃততে এই গোটেই ঘটনা কাৰ নিৰ্দেশত হৈছিল কোনে নাওখন তাৰপৰা লৰাবলৈ দিছিল কোনে সিগনেল দিছিল চৰকাৰী নাওখন কাষ চাপি আহিবৰ বাবে কোনে খুলি দিছিলে বেচৰকাৰী নাওখন তাৰ পৰা যাবৰ বাবে এই গোটেই ঘটনাৰ যদি
তদন্ত প্ৰক্ৰিয়া এনেকৈ পুথি খলিহনাবিলাকক লৈ পেলাই হয় তেতিয়াহ'লে ই এটা বুমেৰেং কাৰবাৰ হ'ব আৰু আচল যিখন ছবি যিসকল প্ৰকৃত দোষী সেই দোষীসকল কিন্তু এই গোটেই তদন্তৰ বাহিৰত থাকি আকৌ তেওঁলোকে বাচি যাব হয়তো খুব বেছি বদলি কৰি তেওঁলোকক বচাৰ এটা প্ৰক্ৰিয়া লৈ যাব পাৰে কাৰণ সেই বচোৱা মানুহজনে গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ৰ কোনোবা বিষয়াৰ লগত হয়তো একেলগে আছে তেওঁলোকৰ সম্পৰ্ক আছে গতিকে সেই বিষয়াজনে এই বিষয়াজনক হয়তো প্ৰটেকশ্যন দিয়াৰ বাবে বিভিন্ন কুচকাৱাজ কৰিব আৰু তাৰে হয়তো বলি হ'বলগীয়া হ'ব পাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ এক্সক্লুজিভ প্ৰাগ নিউজৰ কেমেৰাত সোমোৱা এই ব্যক্তিকেইজনকে বলি পঠা কৰি এই গোটেই সমস্ত দুৰ্ঘটনাটোৰ মূল যিটো আচলতে কেলেংকাৰী বা পৃষ্ঠা সেই পৃষ্ঠাটো এনেকৈ মুচি পেলোৱাৰ এটা প্ৰক্ৰিয়া কৰিব পাৰে আৰু সেইবাবে আমি নিশা প্ৰাগ নিউজে বাতৰিটো যোৰহাট মেডিকেল কলেজৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আনোতেই আমি তেওঁলোকৰ মুখৰ শব্দ লৈ আমি এই বাতৰিটো কৰিছোঁ ইয়াৰ পিছত দেখা যাব আচলতে কি কৰিব পৰা যায় আৰু লগতে আৰু এটা ব্ৰেক কৰি থওঁ এই মুহূৰ্তত যে কাইলৈ মাজুলীৰ পৰা আন এজন বা দুজন আছামী ধৰিবৰ বাবে যোৰহাট আৰক্ষীৰ এটা দল কাইলৈ পুৱা 9 বজাতে মাজুলীলৈ যাব তাতো এজন বা দুজন আছামী ধৰাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ পানীৰাম কলিতা আছিল সেই নাওখনৰ মূল মালিক আৰু সেই নাওখনৰ এতিয়ালৈকে যিজনৰ চালক সেইজনক এতিয়ালৈকে ধৰা নাই যোনে এই দুৰ্ঘটনাটোৰ সময়ত নাওখন চলাইছিল সেই চালকজনক এতিয়ালৈকে ধৰা নাই মালিকজনক এতিয়ালৈকে ধৰা নাই গতিকে মূল কাণ্ডাৰীসকল কিন্তু এতিয়াও বাহিৰত আছে বা মাজুলীত আছে বা আত্মগোপন কৰিছে গতিকে এইসকলক তদন্ত আটক গ্ৰেপ্তাৰ নকৰালৈকে এই গোটেই ঘটনাটোৰ কিন্তু বিশাল পৃষ্ঠা এটা বাহিৰত থাকি যাব হয়